হেল্ল' এভৰিৱান পুনৰ এটা ভ্লগলৈ স্বাগতম জনাইছোঁ মানসপতি মুদুৱে আৰু যিহেতু শিৱসাগৰ গৈ আছোঁ তাৰ আগদিনা আমাৰ ঠাইত যিহেতু ভোটদান আছিলে গতিকে সঞ্জীৱ আৰু মই দুটাই ভোট দি আমি ওলালোঁ শিৱসাগৰলৈ বুলি ওৱান ডে লুক এণ্ড লাৰ্ণ ছেমিনাৰ বাবে মেকআপ আৰ্টিষ্টৰ জীৱনৰ জাকজমকতাৰ বাহিৰৰ পৃথিৱীখন কষ্টকৰ পৃথিৱীখন দেখাবলৈ গৈ আছোঁ দুদিনৰ ভিডিঅ'ৰ জৰিয়তে ৰাস্তাতে হালধিবাৰী বুঢ়ীমাই মন্দিৰত সেৱা কৰিলোঁ এজ ইউজুৱেল তাৰপিছত আমি শিৱসাগৰ আহি পালোঁ হোটেল পিকলত যিহেতু আমাৰ কাইলৈ ছেমিনাৰ আছে গতিকে আমি ৰাতি আহি পাই গ'লোঁ এয়া দেখিছে গোটেইবোৰ লাগেজবোৰ ভিতৰলৈ লৈ গৈ আমি চেক ইন কৰিছোঁ আহি পাই ধুনীয়াকৈ আমি চাহ খালোঁ কফি খালোঁ তাৰপিছতে ঘৰৰ পৰা অলপ হাঁহৰ মাংস বনাই আনিছোঁ আৰু কিবা কিবি অৰ্ডাৰ কৰি ৰাতি ডিনাৰটো আমি ধুনীয়াকৈ আমি কৰিলোঁ আৰু দেখিছে শিৱসাগৰৰ নিশা এইফালে চালোঁ প্ৰিপেৰেশ্যন চলি আছে কাইলৈৰ কাৰণে ৰাতিপুৱা দিছোঁ আজি ছেমিনাৰ আছে গতিকে ব্ৰেকফাষ্টটো কৰি দিছোঁ ধুমধাম এইফালে ষ্টুডেণ্ট মোৰ পলি আহিছে মৰাণৰ পৰা মোক হেল্প কৰিবলৈ তাই প্ৰথম মডেলগৰাকীক ধুনীয়াকৈ ক্ৰিম্পিং কৰি দিছে সঞ্জীৱক অলপমান ৰেডি কৰি দিলোঁ আৰু ময়ো তাৰপিছত অলপমান ৰেডি হ'লোঁ তাৰপিছত এজনকৈ ষ্টুডেণ্ট আহিছে ৰেজিষ্ট্ৰেশ্যন কৰি আছে আৰু ময়ো সুবিধাতে ফটো দুখনমান উঠি ল'লোঁ ষ্টুডেণ্টসকলেও চাহ তাহ কিবা কিবি খাইছে যিহেতু ছেমিনাৰ হ'বই এতিয়া আৰু এলএডিত মোৰ আগৰ ছেমিনাৰৰ ভিডিঅ' লাগি আছে মই একদম নষ্টালজিক হৈ গ'লোঁ কষ্টকৰ দিনটো দেখাই আছোঁ ৰ'ব অলপ ভিডিঅ' শেষলৈকে চাই থাকক ফাৰ্ষ্ট মডেলগৰাকীক এগৰাকী ছেকেণ্ড মডেল তাইকো ক্ৰিম্পিং কৰি দিলে তাই তাৰপিছত এয়া ছেমিনাৰ ষ্টাৰ্ট হ'ব এতিয়া যিহেতু PSCৰ ছেমিনাৰ গতিকে PSCৰ গোটেই এইবোৰ প্ৰডাক্টছ বাহিৰত মানে বহলাই মেলি থোৱা হৈছে আৰু মই দুখনমান ফটো উঠি এণ্ট্ৰি হ'ম আৰু এতিয়া প্ৰথম মডেলগৰাকীক প্ৰথমে এণ্ট্ৰি কৰাই লৈ তাৰ পাছত হ'ব মোৰ এণ্ট্ৰি চাওকচোন ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ এইফালে মোৰ এণ্ট্ৰি হৈছে বিপদৰ পৰা পাইছোঁ জানে কাণৰ কাষতে ফুটিছিলে বেছি তেল কৰি আছিলোঁ যে পাইছোঁ মজা বা যি নহওক হৈ থাকে এনেকুৱা লাইভ শ্ব'ত কি যিকোনো বস্তু হয় আৰু এইফালে সঞ্জীৱৰ মোক ধুনীয়াকৈ ফেলিচিটেট কৰিলে দেন ছেমিনাৰ ষ্টাৰ্ট হ'ল ফাৰ্ষ্ট লুকটো কৰিলোঁ মডেল আছিলে চাৰ্চি দত্ত আৰু মানসপতি মুদুৱে আৰু PSC ছেমিনাৰৰ মানে অভিয়াছলি এণ্টাৰটেইনমেণ্ট থাকিবই আমি নাচিছোঁ গাইছোঁ ফূৰ্তি কৰিছোঁ তাৰপিছত দুটা লুক ক্ৰিয়েট কৰিছোঁ আপোনালোকে চাবচোন কেনেকুৱা হৈছে কমেণ্ট কৰি ক'ব আৰু যিসকলে ছেমিনাৰ জইন কৰিছে তেওঁলোকে ভিডিঅ'টো চাব আৰু কমেণ্ট কৰিব দেই আৰু ধুনীয়াকৈ ফাৰ্ষ্ট লুকটো কমপ্লিট হ'ব আৰু চাৰ্চি দত্ত আছে ধুনীয়া আৰু চাওকচোন ফাৰ্ষ্ট লুকটো এইটো আপোনালোকে জনাব ভিডিঅ' চাইছে আপোনালোকে ইয়াতো জনাব কেনেকুৱা পাইছে কষ্টকৰ সময়খিনি আকৌ দেখাই আছোঁ আৰু চাই আছোঁ মানে চাই গৈ দিয়ক ভিডিঅ'টো গম পাব আৰু এইফালে লাঞ্চ কৰাৰ সময় হৈছে যিখিনি অলৰেডি অলপ গ'ল বাকী যিখিনি আছে তেওঁলোকে মোৰ লগত ফটো উঠি আছে আৰু এইফালে লাঞ্চত কি আছে দেখাই দিছোঁ আজি ভেজ লাঞ্চ যিহেতু নান ভাত ৰাইচ মানে কিবা কিবি আছিল আৰু পোলাও চোলাও কিবা কিবি আছিলে আৰু ডেজাৰ্ট কিবা কিবি আছিলে আৰু এইফালে লাঞ্চ কৰি আছে মই যাবই পৰা নাই দেখিছেনে থকাখিনি মোৰ ফটো উঠি আছে ইমান হেঁপাহত আহিছে মইনো ফটো নুঠিম কিয় কওকচোন ইয়াৰ ছেকেণ্ড লুকটো মানে চবেই লাঞ্চ চাঞ্চ কৰিলে ছেকেণ্ড লুকৰ কাৰণে মডেল আহি গ'ল ইপচিতা আহি গ'ল আৰু ধুনীয়াকৈ মোক ষ্টুডেণ্ট এগৰাকীয়ে মোক সেইখিনি সময়তে মাজতে গামোচা পিন্ধালে যাবগৈ চাগে সেইকাৰণে ধুনীয়াকৈ আগতেই গামোচা পিন্ধাইছে আৰু তাৰ মাজতো আমাৰ ডেন্স একদম শেষেই হোৱা নাই এয়া ছেকেণ্ড লুকটোও ৰেডি হ'ল আৰু দেখিছে দুয়োগৰাকীৰ লগত মই অলপ ৱাক কৰিছোঁ আৰু ফটো প'জ দিছোঁ মানে যিহেতু ছেমিনাৰ শেষ হ'ব হৈছে সি আৰু সকলোৱে দুটা লুক কমপ্লিট হ'ল মেকআপৰ দায়িত্ব নাই একদম ধুনীয়াকৈ আমি ফূৰ্তি কৰিব পৰা সময়ত আৰু চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন হ'ল সকলোৱে বহুত বেছি মৰম দিলে ইয়াৰ শিৱসাগৰবাসীৰ মৰম অযুত মৰম বুকুত বান্ধি আমি শিৱসাগৰৰ পৰা এতিয়া বিদায় ল'ম এতিয়া ছেমিনাৰ শেষ কৰি যিহেতু কাইলৈ গুৱাহাটীত মোৰ কাম আছে মই ষ্টে' কৰিব নোৱাৰোঁ ৰাতিয়ে 8 ঘণ্টা ড্ৰাইভ কৰি মই গৈ আছোঁ বৰ্তমান মৰিগাঁৱত মানে ৰ'ম আৰু ৰাতিপুৱা কিমান সময় পাওঁগৈ নাজানো মাজতে বোকাখাটত ভাত খালোঁ ৰাতিপুৱা দৃশ্য মৰিগাঁও 3:30 বজাত আহি পালোঁ 1 ঘণ্টা যেনে তেনে শুই এজন ড্ৰাইভাৰ ভাইটি এজনক লগত লৈ আহি গুৱাহাটীৰ ছেকেণ্ড ডে কাম কৰিবলৈ আহিছোঁ মোৰ অৱস্থা বেয়া মোৰ মাথা ঘূৰণিত থাকিব পৰা নাই কিন্তু 3গৰাকী কইনাক সজাব লাগিব চাওকচোন মোৰ কষ্টটো অনুভৱ কৰক এয়া প্ৰথম লোকেশ্যন আহিছোঁ চাংচাৰি গুৱাহাটী দেন ছেকেণ্ড লোকেশ্যন আহিছিলোঁ মালিগাঁও গোটানগৰ গুৱাহাটী আৰু তাৰ পাছত মই থাৰ্ড লোকেশ্যন গৈছিলোঁ পুনৰ নলবাৰী মাই গড আপোনালোকে অনুভৱ কৰকচোন মোৰ কষ্টটো এতিয়া ভইচ অভাৰ দিওঁতে ভাবি আছোঁ কেনেকৈ কৰিলোঁ কেনেকৈ কটালোঁ এই দিনটো যদি মোৰ কষ্টটো অনুভৱ কৰিছে প্লিজ কমেণ্ট এটা কৰিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই